ভিক্টৰ দাসৰ অপৰাধটো কি আচলতে ভিক্টৰ দাসক আমি দেখিছিলো যে এই হত্যাকাৰীৰ বিৰুদ্ধে তেওঁ আচলতে প্ৰতিবাদ কৰিছিলে জুবিনদাৰ জাষ্টিস বিচাৰিছিলে জুবিনদাৰ ন্যায় বিচৰা মানুহক কেনেকৈ এনএছএ লগাব পাৰে সেই কথাটো আমি আজি বুজি পোৱা নাই আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই সেই প্ৰশ্নতে সুধিব খোজো যে জুবিনদাক ন্যায় দিয়ক বুলি ক'লে কেনেকৈ এনএছএ আপুনি আচলতে লগাব পাৰে আৰু ভিক্টৰ দাসৰ ক্ষেত্ৰতো আমি এনএছএ লগাব পৰা কোনো মানে এক্টিভিটিজ কেতিয়াও দেখা নাই আপোনালোকে দেখিছে নেকি কেতিয়াবা মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ক'ৰবাত দেখিছে নেকি ভিক্টৰ দাসে ক'ৰবাত আপোনাৰ এনএছএ লগাব পৰাকে ৰাষ্ট্ৰদ্ৰোহ কৰা কিবা কাৰ্যকলাপত ভিক্টৰ দাস আত্মনিয়োগ কৰিছে তেনেকুৱা ধৰণৰ কথা বতৰা আমি কেতিয়াও দেখা নাই গতিকে ভিক্টৰ দাসৰ ক্ষেত্ৰত ৰাষ্ট্ৰদ্ৰোহিতাৰ যিটো গোচৰ তৰিছে সেইটো কোনো কাৰণতে গ্ৰহণীয় নহয় সেইকাৰণে আমি কৈছো যে ভিক্টৰ দাসৰ ক্ষেত্ৰত বৰ্তমান সময়ত যি ধৰণে আচলতে চৰকাৰখনে আক্ৰোশমূলকভাৱে এতিয়া তেওঁক দীৰ্ঘদিন পোটাখালত ৰাখিবৰ কাৰণে যি ব্যৱস্থাপনা কৰিছে সেইটো আমি ধিক্কাৰ জনাইছো আৰু অতি শীঘ্ৰে ভিক্টৰ দাসক আচলতে মুক্তি দিবৰ কাৰণে দাবী উত্থাপন কৰিছো আৰু সেই ফাঁচি বিচৰা মানুহক আপোনালোকে যদি গ্ৰেপ্তাৰ কৰে সেইটো মানে কি আপোনালোকে সেই হত্যাকাৰীৰ পক্ষত অৱস্থান কৰিছে সেইটোহে আমি বুজি পাইছো আচলতে ভিক্টৰ দাসক জেলত ভৰাই থোৱা মানে মই সেই কথাই বুজি পাম যে এই হত্যাকাৰীসকলক চৰকাৰে আচলতে সমৰ্থন জনাইছে সেইকাৰণে এতিয়া জুবিনদাৰ জাষ্টিস বিচৰা মানুহক তেওঁলোকে জেলত ভৰাইছে সেই কথাটোৱে স্পষ্ট হৈছে এতিয়া আৰু আমি যিবিলাক কথা কৈছিলো আপোনালোকে নিশ্চয় দেখা পাইছে জুবিনদাৰ যিটো তদন্ত প্ৰক্ৰিয়া সেইটোক লৈ অসমৰ ৰাইজটোতো সন্তুষ্ট নহয় এতিয়া মুখ্যমন্ত্ৰীয়ে বিভিন্ন আপোনাৰ জুবিনদাৰ কাৰণে টকা পইচা অনুদান দি দিলেই জুবিনদাই ন্যায় পাব নেকি সেই কথাটো আপোনালোকে বিবেচনা কৰক আৰু আমি যিবিলাক কথা কৈ আছিলো যে কি জুবিনদাক কোনে ছিংগাপুৰলৈ নিছিলে আমাৰ মূল কথাটো সেইটো জুবিনদাক ছিংগাপুৰলৈ নিছিলে বিজেপি চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে আয়োজন কৰা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত জুবিনদাই সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিলে আৰু এটা কথা অপ্ৰিয় যদিও সত্য অসমবাসী ৰাইজে নকয় যদিও আমি কম যে জুবিনদাক প্ৰয়োজনীয় আচলতে নিৰাপত্তাৰ ব্যৱস্থা ছিংগাপুৰত কৰি নিদিয়াৰ কাৰণে জুবিনদা আমাৰ মাজত নাই সেইটোহে বেছিক কথা আৰু সেই প্ৰশ্নটো উত্থাপন কৰাৰ কাৰণে আমাক এতিয়া জেলত দিব সেই কথাটো কি আচলতে ভিক্টৰ কি অপৰাধ আছে আপুনি কওক সেই কথাটো ভিক্টৰ দাসে ন্যায়হে বিচাৰিছে ন্যায় বিচৰা মানুহক এনেকে এনএছএ লগাব পাৰে নেকি সেই কথাটো কৈছো আৰু মই এই মুহূৰ্তত সেইকাৰণে এটা দাবী উত্থাপন কৰিছো অসমবাসী ৰাইজকো আহ্বান জনাম যে ভিক্টৰ দাসক অন্যায়ভাৱে জেলত ৰাখিছে আৰু ভিক্টৰ দাস কোনো কাৰণতে আচলতে ৰাষ্ট্ৰদ্ৰোহী নহয় অসমবাসী ৰাইজেও ভিক্টৰ দাসৰ মুক্তিৰ কাৰণে দাবী উত্থাপন কৰা প্ৰয়োজন সেই মানুহজন খোলাখুলি মানুহ ভিক্টৰ দাসৰ কথা যদি আপোনালোকে চাই তেওঁক দেখিব যেতিয়াই চৰকাৰে জনগণ বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে তেতিয়াই তেওঁ মাত মাতিছে সামাজিক মাধ্যমত তেওঁ অৰ্গেনাইজেশ্যনৰ মানুহ নহয় তথাপি তেওঁ নিজাববীয়াকে কিন্তু সেই জনগণ বিৰোধী জাতি বিৰোধী চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈছে সেইটোক লৈ চৰকাৰে আক্ৰোশমূলকভাৱে এতিয়া গ্ৰেপ্তাৰ কৰা কাৰ্যসূচীটো অত্যন্ত নিন্দাজনক সেইকাৰণে অসমবাসী ৰাইজে বৰ্তমান সময়ত যিহেতু জুবিনদাৰ জাষ্টিস বিচাৰি জেলত আছে ভিক্টৰ দাস গতিকে জুবিনদাৰ কাৰণে বা ভিক্টৰৰ যি ধৰণে আচলতে আক্ৰোশৰ বলি হৈছে সেইকাৰণে আচলতে আমি অসমবাসী ৰাইজে ভিক্টৰ দাসক মুক্তিৰ দাবী জনোৱা উচিত আমি এটা জনমত গঠন কৰিব লাগে সকলোৱে চিন্তা কৰি চাওক বেলেগ কোনো কথা নাই আগতেও বহুত গালি পাৰিছিলে চৰকাৰক ভিক্টৰ দাসে সেই সময়তো জেলত ভৰোৱা নাছিলে তেতিয়া চৰকাৰ শুই আছিলে নেকি ক'বলৈ গ'লে এতিয়া কোনটো কেছত তেওঁক আচলতে গ্ৰেপ্তাৰ কৰা হ'ল তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে জুবিনদাৰ জাষ্টিস বিচৰা কেছটোত আগতে বহুত তেনেকুৱা ধৰণৰ আপোনাৰ চৰকাৰৰ ভুল সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিছে আৰু মাত মতা মানে জেলত ভৰোৱা বা গোচৰ তৰা সেই কথাটো কোনে সমৰ্থন কৰিব সেইটো গণতান্ত্ৰিক দেশ এখনত হ'ব পাৰে নেকি নে এইটো হিটলাৰৰ চৰকাৰ চলিছে হিমন্ত বিশ্ব শৰ্মা আপুনি হিটলাৰ নেকি হিটলাৰেহে এনেকুৱা ধৰণে আচলতে জোৰ জুলুম কৰি মানুহক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰি ৰাখে তেওঁৰ বিৰুদ্ধে কোনোবাই মাত মাতিলেই গ্ৰেপ্তাৰ কৰে এতিয়া সেই সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ ফালৰ পৰা আমি দেখিছো গতিকে আমাৰ দাবী অতি শীঘ্ৰে ভিক্টৰ দাসক মুকলি কৰি